নমস্কাৰ বন্ধুসকল, আজি এটা মৰ্ণিং উঠিয়ে এটা ভিডিঅ' পালোঁ, যিটো ভিডিঅ'ত মানে কি বিকাশ চেত্ৰীক কোৱা হৈছে যে মদৰ বটল আপোনালোকক দেখাই লৈছোঁ প্ৰথমে সেই ভিডিঅ'টো। চ' এবাৰ চাই লওক। এজন হেমন্ত গগৈ নামৰ ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ হয়, তেখেতে কৈছে কথাখিনি এবাৰ শুনি। এতিয়া আমি কেনেকৈ বিশ্বাস কৰি লওঁ যে মালৰ বটলটো তুমি তাতে পালা, কাৰণ ইউটিউবাৰখিনিক বিশ্বাস কৰিব নোৱাৰি, সিহঁতক এটা কণ্টেণ্টহে লাগে। মালৰ বটলটো বাহিৰৰ পৰা বুটলি আনি দেখাই দিবও পাৰা ন তোমালোকে, কাৰণ কণ্টেণ্টটো হেভি লাগে, চলিলেই হ'ল, লাইক ভিউজ আহিলেই হ'ল, সেইটোৱে কথা ন। তোমালোকে বাহিৰৰ পৰাও লৈ আহিব পাৰা। এতিয়া মই কৈ আছোঁ, তাতে বিকাশ দাই অকলে চাফা কৰাটো দেখুওৱা নাই। সদায় যিবিলাকে চাফা কৰি আছে বাইদেউসকলৰো ভিডিঅ' পাইছোঁ আমি, বাইদেউসকলৰো ভিডিঅ' বনাই কিনে দেখাইছে। এখেতসকলে সদায় চাফা কৰে, আমি আজি আহিছোঁ, আজি সিহঁতক দেখাইছোঁ বা আমি এনেকৈ কৰিছোঁ, এই চব বস্তু পাই আছে। বিকাশ চেত্ৰীয়ে সেই মদৰ বটলটো দেখাইছিল কি কাৰণত জানা? যে তাত তেনেকুৱা নকৰিব বা সেই চব বস্তু নেপেলাব। ৰাস্তাৰ পৰা মদৰ বটল উঠাই নি কিনে তাৰ পোৱা বুলি ক'বৰ কাৰণে তাৰ কোনো দৰকাৰ পৰা নাই বিকাশ দাৰ। তেনেকুৱা কণ্টেণ্ট নালাগে বিকাশ দাৰ কণ্টেণ্টৰ অভাৱ নাই। মাতিলা, মোৰ ভিডিঅ'টো ভাইৰেল হ'ল, অকণমান দম চম দিলোঁ ইউটিউবাৰবিলাকক, তো এতিয়া তোমালোকে হাতত ঝাৰু লৈ ওলাই আহিছা। বাবু, তুমি ইউটিউবাৰবিলাকক দম দিব লগা কোন হয়? আৰু তুমি যিখিনি কৈছা দম চম দিলোঁ, অলপ ভিডিঅ'টো ভাইৰেল হ'ল তোমাৰ, তেতিয়াহ'লে ভাইৰেলৰ কাৰণে লাগি কোনে আছে? তুমি এইটো উত্তৰ দিব পাৰিবা? যদি পাৰা এইটো ভিডিঅ'ত কমেণ্ট কৰি কিনে মোক জনাবা।